নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিঅটোত আমি সেন্টেন্সৰ বিষয়ে চাইছিলো ইংলিশ গ্ৰামাৰত কেই প্ৰকাৰ সেন্টেন্স থাকে অৰ্থাৎ স্ট্ৰাকচাৰ অনুযায়ী আমি কেনেকৈনো সেন্টেন্সক ভাগ কৰিব পাৰো বা ফাংচন অনুযায়ী আমি কেনেকৈ ভাগ কৰিব পাৰো এইখিনি আলোচনা কৰিছিলো আপোনালোকে যদি ভিডিঅটো চোৱা নাই তেতিয়াহলে প্ৰথম ভিডিঅটো চাই আহিব আৰু তাৰ পিছত এইটো ভিডিঅ চাব কিয়নো যেটো সেন্টেন্সৰ ভিডিঅ আছিল খুবই গুৰুত্বপূৰ্ণ সেন্টেন্সৰ যদি আমি প্ৰকাৰ কিটা ভালদৰে বুজি নলও তেতিয়াহলে আমি বাকি গ্ৰামাৰখিনি কৰিবলৈ অসুবিধা পাম গতিকে আপোনালোকে প্ৰথম ভিডিঅটো যদি চোৱা নাই এইটো ভিডিঅ স্কিপ কৰি প্ৰথমটো চাই আহক তাৰ পিছত এইটো চাব যিকি নহওক আজি আমি এইটো ভিডিঅত কি আলোচনা কৰিম এইটো ভিডিঅত আমি আলোচনা কৰিম পাৰ্টস অফ স্পিচ অৰ্থাৎ অসমীয়াত যাক আমি পদ বুলি কওঁ অসমীয়াত আমি কি বুলি কওঁ পদ আৰু অসমীয়াত পদ কেই প্ৰকাৰ বুলি ক'লে 5 প্ৰকাৰ পোৱা যায় কিন্তু ইংৰাজীত কেই প্ৰকাৰ আছে পাৰ্টস অফ স্পিচ 8 প্ৰকাৰ বা কেতিয়াবা আমি কোনো কিতাপত 9 প্ৰকাৰো পাওঁ য'ত নেকি আৰ্টিকুল এক্সট্ৰাকে এটা পাৰ্টস অফ স্পিচ বুলি ধৰি লোৱা হয় যিকি নহওক হেতুলৈ আপোনালোক কনফিউজ নহব যে কোনবা কিতাপত 8 প্ৰকাৰ পাব পাৰে কোনবা এখন কিতাপত 9 প্ৰকাৰো পাব পাৰে মূলত আমি কি পাৰ্টস অফ স্পিচ থাকে এইখিনি আমি আলোচনা কৰিম আৰু তাৰ ভিতৰত আমি ফাৰ্দাৰ ডিটেইলছ ওয়াইজ পিছৰ ভিডিও বিলাকত আলোচনা কৰি যাম ঠিক আছে গতিকে পাৰ্টস অফ স্পিচ বুলি ক'লে নামতে ওলাই পৰিছে পাৰ্টস অফ স্পিচ অৰ্থাৎ আমি কোনো এটা কথা যদি কওঁ কোনো এটা সেন্টেন্স যদি কওঁ সেই সেন্টেন্সৰ পাৰ্ট বিলাক আৰু সেই সেন্টেন্সৰ পাৰ্ট বিলাক অংশ বিলাক এই যে ভাগ কৰিছে 8টা ভাগ অৰ্থাৎ নাউন প্ৰনাউন তাৰ পিছত এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰেপজিশন কনজাংশন আৰু ইন্টাৰজেকশন সেই যিকোনো এটা ভাগত পৰিব সেই পাৰ্ট বিলাক বা সেই শব্দটো ফৰ এক্সাম্পল মই যদি কওঁ যে I am reading বুলি I am reading এই সেন্টেন্সটোত কেইটা শব্দ আছে তিনিটা শব্দ I হৈছে এটা শব্দ am হৈছে এটা শব্দ আৰু reading হৈছে এটা শব্দ তিনিটা শব্দ আছে এই তিনিটা শব্দৰ এই I টো এই 8টা যে পাৰ্টস অফ স্পিচ আছে নাউনৰ পৰা ইন্টাৰজেকশনলৈ এই 8টা পাৰ্টস অফ স্পিচৰ যিকোনো এটা ভাগত আমি I টোক নিব পাৰিম অৰ্থাৎ I টোক আমি যদি ক'বলৈ যাও I টো ক'ত নিব পাৰিম pronoun অৰ্থাৎ I এটা হৈছে pronoun তাৰ পিছত am reading এই am টো কোনো এটা ভাগত যাব এই 8টা ভাগৰ ভিতৰত ক'ত যাব am টো যাব ভাৰ্বত ঠিক আছে ৰিডিং টো ক'ত যাব ভাৰ্বতে যাব তো হেতু হৈছে পাৰ্টস অফ স্পিচ অৰ্থাৎ আমি যি কোনো বাক্য নকওঁ কিয় এই বাক্যত ব্যৱহাৰ কৰা শব্দবিলাক এই যে নাউনৰ পৰা ইন্টাৰজেকশন লৈকে আছে 8টা তাৰে যিকোনো এটা ভাগত দিব লাগিবই বা এটা ভাগৰ পৰিবই কোনো এটা শব্দ আমি যদি লও সেই শব্দটো এই 8টাৰ ভিতৰত যিকোনো এটা ভাগত পৰিবই আৰু হেতু আছে পাৰ্টস অফ স্পিচ যে কোনটো ভাগত পৰিব এটো জনাটো হৈছে পাৰ্টস অফ স্পিচ ৰাইট এতিয়া পাৰ্টস অফ স্পিচ বুলি ক'লে আমি কেই ভাগত ভাগ কৰিব পাৰো 8 প্ৰকাৰ নাউন অসমীয়াত বিশেষ্য বুলি কয় pronoun যাক সৰ্বনাম বুলি কয় adjective বিশেষণ বুলি কয় verb ক্ৰিয়া adverb ক্ৰিয়া বিশেষণ preposition অব্যয় conjunction সংযোজক অব্যয় আৰু interjection ভাৱবোধক অব্যয় এই 8 প্ৰকাৰ অসমীয়াত আমি কি পাওঁ অসমীয়াত আমি পাওঁ বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়া এই 5 প্ৰকাৰ পাওঁ অৰ্থাৎ adverb ক্ৰিয়া বিশেষণ সংযোজক অব্যয় কনজাংশন আৰু ভাৱবোধক অব্যয় ইন্টাৰজেকশন এইখিনি আমি নাপাওঁ মানে আমি তাৰে ভিতৰত পাওঁ অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো অব্যয়ৰ ভিতৰত পাওঁ নহয় জানো বা ক্ৰিয়া বিশেষণ আমি কি কয় ক্ৰিয়াৰ ভিতৰত পাওঁ তেনেকৈ পাওঁ কিন্তু এক্সট্ৰাকে আৰু ভাগ কৰি দিয়া নাই 5 প্ৰকাৰে ৰাখিছে অসমীয়াত কিন্তু ইংৰাজীত কেই প্ৰকাৰ ৰাখিছে ইংৰাজীত 8 প্ৰকাৰ ৰাখিছে এইখিনিক মানে সংযোজক অব্যয় ভাৱবোধক অব্যয় এক্সট্ৰাকে দি দিছে অব্যয়ৰ ভিতৰত ৰখা নাই ঠিক আছে অব্যয়টো প্ৰেপজিশন বেলেগ কিন্তু কনজাংশনটো আকৌ সংযোজক অব্যয় বুলি ৰাখিছে আৰু ইন্টাৰজেকশন ভাৱবোধক অব্যয় বুলি বেলেগে ৰাখিছে গতিকে ইংৰাজী 3 প্ৰকাৰ আমি বেছি পাম তাৰ উপৰি অলৰেডি কৈছো কোনো কিতাপত আপোনালোকে 9 প্ৰকাৰ পাব পাৰে য'ত নেকি আৰ্টিকলটো বেলেগকৈ পাৰ্টস অফ স্পিচত দেখুৱা হয় আৰু যদি 8 প্ৰকাৰ থাকে তেতিয়াহলে আৰ্টিকলটো এডজেক্টিভৰ ভিতৰত দেখুৱাই দিয়া হয় এডজেক্টিভৰ ভিতৰতে আৰ্টিকলটো দেখুৱাই দিয়া হয় ঠিক আছে গতিকে আমি ইয়াত এটা এটাকে চাই লও যে নাউন কি হয় pronoun কি হয় adjective কি হয় এটা নাউন কি হয় আমি যদি ক'বলৈ যাও নাউন কি নাউন হৈছে কোনো ব্যক্তিৰ নাম হ'ব পাৰে a noun is the name of a person place or thing কোনো ঠাইৰ নাম হ'ব পাৰে কোনো বস্তুৰ নাম হ'ব পাৰে in short যদি আমি ক'বলৈ যাও noun is the name of anything ক'ব পাৰো কি ক'ব পাৰো noun is the name of anything
অৰ্থাৎ যিকোনো বস্তুৰ নামেই হৈছে নাউন বা আমি নাউনটোক নেমিং ৱৰ্ড বুলি ক'ব পাৰোঁ নেমিং ৱৰ্ড অৰ্থাৎ নাম বুজাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবিলাককে কি বুলি কোৱা হয় নাউন বুলি কোৱা হয় মূলত আমি এনেকৈ ক'ব পাৰোঁ চকুৰে দেখা আমি যিকোনো বস্তুকে নাউন বুলি কওঁ চকুৰে দেখা আমি যিকোনো বস্তুৱে কি বুলি ক'ব পাৰোঁ নাউন ৰাইট গতিকে নাউন কি নাউন হৈছে আমি যদি ডেফিনেশ্যন হিচাপে চাবলৈ যাওঁ নাউন ইজ দি নেম অফ এ পাৰ্চন প্লেচ অৰ থিং এটচেট্ৰা অৰ্থাৎ নাউন হৈছে কোনো ব্যক্তি কোনো বস্তু ব্যক্তি জাতি গুণ অৱস্থা বা কামৰ নাম বুজায় তাকে নাউন বুলি কোৱা হয় যি পদে কোনো বস্তু ব্যক্তি জাতি গুণ অৱস্থা বা কামৰ নাম বুজায় তাকে বিশেষ্য পদ বুলি কোৱা হয় অসমীয়াত যিটো আমি মুখস্থ কৰিছিলোঁ সংজ্ঞা যে যি পদে কোনো নাম বুজায় তাকেই বিশেষ্য পদ বোলে নাম বুজোৱা পদবিলাককেই বিশেষ্য পদ বোলে ইয়াতো নাউন হৈছে কি নাউন ইজ এ নেম অফ এ পাৰ্চন প্লেচ অৰ থিং নাউনৰ বিষয়ে আমি ফাৰ্দাৰ আলোচনা কৰিম যে কি প্ৰকাৰৰ নাউন থাকে আমি ক্ৰমান্বয়ে ভিডিঅ'বিলাকত আগবাঢ়ি যেতিয়া যাম তেতিয়া আমি ডিটেইলছত চাই যাম আজি মূলত এই 8 প্ৰকাৰ পাৰ্টছ অফ স্পীচত কি আছে অৰ্থাৎ কোনটো পাৰ্টছ অফ স্পীচৰ কি বৈশিষ্ট্য আমি এইখিনিয়ে চাম গতিকে নাউনত আমি কি পালোঁ নাউন হৈছে নাম বুজোৱা পদবিলাকেই হৈছে নাউন অৰ্থাৎ যিবিলাক শব্দই কোনো নাম বুজায় সেইবিলাককেই নাউন বুলি কোৱা হয় নাউন আমি যদি বাছি উলিয়াবলৈ হয় শব্দ তেতিয়াহ'লে আমি হু হুম আৰু হোৱাট এৰে কুৱেশ্যন সুধিব পাৰোঁ কোন কাক বা কি যি আনচাৰ আহিব সেইটোৱে নাউন ঠিক আছে তাৰোপৰি সৰু সৰু বেছিক কথা কিছুমান মনত থ'ব লাগে নাউন আচলতে আৰ্টিকুল এডজেক্টিভ আৰু প্ৰেপজিশ্যনৰ লগত ইউজ হয় ঠিক আছে এইটো হৈছে নাউন নাউনৰ পিছত আহিছে প্ৰনাউন প্ৰ আৰু নাউন প্ৰ মানে আমি ক'ব পাৰোঁ প্ৰ মানে হৈছে ইনষ্টেড অফ মানে সলনি ইনষ্টেড অফ বা ইন প্লেচ অফ বা ইন লিউ অফ আটাইবোৰৰ অৰ্থই হৈছে কি সলনি নহয় জানো ইনষ্টেড অফ মানেও সলনি ইন প্লেচ অফ মানে ঠাই অৰ্থাৎ তাৰ সলনি আৰু ইন লিউ অফ মানেও সলনি অৰ্থাৎ নাউনৰ সলনি ব্যৱহাৰ কৰা শব্দবিলাককেই কোৱা হয় প্ৰনাউন আমি নাউনৰ সলনি যিবিলাক শব্দ ব্যৱহাৰ কৰিম সেই শব্দবিলাককেই কি কোৱা হয় প্ৰনাউন ডেফিনেশ্যন যদি আমি কওঁ এ প্ৰনাউন ইজ এ ৱৰ্ড ইউজড ইন প্লেচ অফ এ নাউন অৰ্থাৎ নাউনৰ ঠাইত ব্যৱহাৰ কৰা হয় শব্দ ফৰ এক্সাম্পল চোৱা ৰিয়া ইজ কামিং ৰিয়া আহি আছে শ্বি ইজ বিউটিফুল বুলি কৈছে পুনৰ বাক্যটোত ৰিয়া ইজ বিউটিফুল বুলি কোৱা নাই ৰিয়া ইজ কামিং শ্বি ইজ বিউটিফুল অৰ্থাৎ ৰিয়াৰ সলনি কি ইউজ কৰিছোঁ আমি শ্বি ইউজ কৰিছোঁ আৰু সেই শ্বীটোৱে হৈছে প্ৰনাউন আচলতে প্ৰনাউন ইউজ কৰা হয় কিয় প্ৰনাউন ইউজ কৰা হয় সেইকাৰণে যাতে নাউনৰ যিটো ৰিপিটেশ্যন সেইটো কম হয় আমি একেটা শব্দ যদি বাৰে বাৰে আমি ৰিপিট কৰি থাকোঁ শুনিবলৈ বেয়া দেখায় গতিকে শব্দৰ যাতে শুৱনি যিটো সৌন্দৰ্য সেইটো আৰু বৃদ্ধি পায় সেই বৃদ্ধি পাবলৈ আমি প্ৰনাউন ইউজ কৰোঁ ঠিক আছে আমি যদি বাৰে বাৰে ৰিয়া ইজ কামিং ৰিয়া ইজ প্লেয়িং ৰিয়া ৰিডছ ইন ক্লাছ 8 ৰিয়া লিভছ ইন অমুক এনেকৈ যদি আমি ইউজ কৰোঁ প্ৰতিটো চেণ্টেঞ্চতে যদি ৰিয়া বুলি কওঁ পঢ়িবলৈ বেয়া দেখাব গতিকে কি হয় এই ৰিয়াৰ সলনি আমি ইউজ কৰিছোঁ শ্বি ছোৱালীৰ কাৰণে শ্বি ইউজ কৰিছোঁ ল'ৰা হ'লে সি ইউজ কৰিলোহেঁতেন ৰাইট প্ৰনাউনৰ বিষয়ে আমি পিছত পামেই মূলত আমি প্ৰনাউন ইউজ সেইকাৰণে কৰোঁ যাতে নাউনৰ যিটো ৰিপিটেশ্যন সেইটো কম হয় আৰু নাউনৰ সলনি ব্যৱহাৰ কৰা শব্দবিলাককেই কোৱা হয় প্ৰনাউন মনত থবা প্ৰ আৰু নাউন দুটা ভাগ কৰি ল'বা প্ৰ মানে সলনি আৰু নাউন হৈছে বিশেষ্য অৰ্থাৎ বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা শব্দবিলাকেই হৈছে প্ৰনাউন অ'কে এডজেক্টিভ এতিয়া আমি নাউন কি পালোঁ নাউন পালোঁ য'ত নেকি নেম থাকিব প্ৰনাউন কি পালোঁ প্ৰনাউনত থাকিব কি নাউনৰ সলনি অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ ইন প্লেচ অফ এ নাউন নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবিলাক এতিয়া এই নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি আমাক এক্সট্ৰা ইনফৰমেশ্যন দিয়ে বা নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি আমাক যদি কিবা কয় তেতিয়াহ'লে তাক কোৱা হ'ব এডজেক্টিভ কি বুলি কোৱা হ'ব এডজেক্টিভ অৰ্থাৎ নাউন আৰু প্ৰনাউনৰ বিষয়ে আমাক অলপ বেছিকৈ ইনফৰমেশ্যন দিব নাউন আৰু প্ৰনাউনক মডিফাই কৰিব বা ডেছক্ৰাইব কৰিব ফৰ এক্সাম্পল আগৰ চেণ্টেঞ্চটোত কি পাইছিলোঁ নাউনত আমি ধৰি লৈছোঁ এজনী ছোৱালী আছিলে ছোৱালীজনীৰ নাম হৈছে ৰিয়া হৈছে নাউন ৰাইট কাৰণ ৰিয়া কোনো এজন পাৰ্চনৰ নাম কোনো ছোৱালীৰ নাম আৰু নাম বুজোৱা শব্দবিলাককেই কোৱা হয় নাউন
তাৰ পিছত ৰিয়াৰ কথা আমি কৈছিলো ৰিয়াৰ বিষয়ে কৈছিলো she is beautiful এই she টো হৈছে pronoun কাৰণ ৰিয়াৰ হলনি ৰিয়া আছিলে ছোৱালীজনী আৰু ৰিয়াৰ হলনি আমি কি ইউজ কৰিছো she ইউজ কৰিছো গতিকে she টো হৈছে pronoun এতিয়া এই যে she is beautiful যে লিখিলো মই কি লিখিলো she is beautiful বা কোন বিউটিফুল আছিলে ৰিয়া ইজ বিউটিফুল ৰিয়া কেনেকুৱা দেখিবলৈ ধুনীয়া এই যে ৰিয়াৰ বিষয়ে আমি এটা ইনফৰমেশন দিছো অলপ ডেসক্ৰাইব কৰিছো অলপ এডিশনাল ইনফৰমেশন আমি জানিব পাৰিছো ৰিয়া ছোৱালীজনী কেনেকুৱা দেখিবলৈ ধুনীয়া বা she is beautiful কাৰ কথা কৈছে she ৰিয়াৰ কথা কেনেকুৱা বিউটিফুল এই বিউটিফুলটোৱে হৈছে এডজেক্টিভ ঠিক আছে ইন শৰ্ট আমি হেইটোৱে বুজি পালো যে নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি আমাক কিবা বৰ্ণনা কৰে ডেসক্ৰাইব কৰে ইনফৰমেশন দিয়ে সেই শব্দটোৱে হ'ব এডজেক্টিভ নাউন আৰু প্ৰনাউনৰ বিষয়ে ৰাইট নাউন আৰু প্ৰনাউনৰ বিষয়ে কিবা আমাক যদি কয় তেতিয়াহলে তাক কোৱা হ'ব এডজেক্টিভ তাৰ পিছত আছে ভাৰ্ব ভাৰ্বৰ লগত মূলত জড়িত কি থাকিব পাৰে আমি স্কুলত পঢ়িছিলো প্ৰথম অৱস্থাত যে ভাৰ্ব কি ভাৰ্ব হৈছে একচন ৱৰ্ড ভাৰ্ব হৈছে একচন ৱৰ্ড কিন্তু অকল একচন ৱৰ্ডে ভাৰ্ব নহয় কোনো কাম কৰা বুজালে ভাৰ্ব নহয় তাত আৰু থাকিব ভাৰ্বৰ ভিতৰত একচন থাকিব পাৰে অকাৰেন্স অৰ ষ্টেট অফ বিইংও থাকিব পাৰে কিবা চিন্তা কৰাটো কোনো ফিজিক্যাল এক্টিভিটি তাত থকা নাই নহয় জানো বা লাভ বা হেট এইবিলাকতো কোনো ফিজিক্যাল এক্টিভিটি থকা নাই এইকেইটাতো একচন ৱৰ্ড নহয় কিন্তু এইকেইটাও ভাৰ্ব হয় অৰ্থাৎ ভাৰ্ব এনেকুৱা হ'ব পাৰে য'ত ফিজিক্যাল এক্টিভিটিও থাকিব আৰু য'ত যিবিলাক নেকি ষ্টেট অফ বিইং বুলি ক'ব পাৰো সেইবিলাকো ভাৰ্ব হ'ব পাৰে বা মেইন শৰ্ট বৰ্তমান আমি ইমানটোৱে জানি থওঁ যে কোনো কাম কৰা বা হোৱা বুজালে তাকে ভাৰ্ব বুলি কোৱা হয় ৰাইট কোনো কাম কৰা বা হোৱা বুজালে হেতুকে ভাৰ্ব বুলি কোৱা হয় ঠিক আছে ভাৰ্বৰ বিষয়ে আমি আৰু পিছত বহলাই আলোচনা কৰিম বহুত প্ৰকাৰৰ ভাৰ্ব আছে অক্সিলাৰি ভাৰ্ব শিকিম মেইন ভাৰ্ব শিকিম ফাইনাইট নন ফাইনাইট আকৌ ষ্ট্ৰং ভাৰ্ব উইক ভাৰ্ব ঠিক আছে এইখিনি আমি পিছত আলোচনা কৰিম তাৰ পিছত আছে এডভাৰ্ব এতিয়া এডভাৰ্ব কি যদি আমি ভালদৰে পাৰ্টস অফ স্পীচৰ লিষ্টখন চাওঁ এতিয়া তোমালোকে চাবা প্ৰথমটো কি আছিল নাউন তাৰ পিছত আছিল প্ৰনাউন প্ৰনাউনৰ পিছত আমি কি পাইছো এডজেক্টিভ তাৰ পিছত পাইছো ভাৰ্ব তাৰ পিছত পাইছো এতিয়া এডভাৰ্ব নাউনটো হৈছে নাম বুজোৱা নাউনৰ বিষয়ে কোনো যদি নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাক হৈছে প্ৰনাউন তাৰ পিছত ইয়াত মই কালাৰটো চেঞ্জ কৰি লৈছো এই নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি আমাক কোনো ইনফৰমেশন দিয়ে এই শব্দটোক কোৱা হ'ব এডজেক্টিভ ঠিক আছে এডজেক্টিভ এতিয়া এই এডজেক্টিভ এই ভাৰ্ব আৰু এই এডভাৰ্ব এই তিনিটাৰ বিষয়ে যদি কিবা ইনফৰমেশন দিয়ে বা এই তিনিটাক যদি মডিফাই কৰে তাকেই কোৱা হ'ব এডভাৰ্ব অৰ্থাৎ এডভাৰ্বে এডজেক্টিভৰ বিষয়েও আমাক ইনফৰমেশন দিব পাৰে ভাৰ্বৰ বিষয়ে ইনফৰমেশন দিব পাৰে আৰু নিজে অৰ্থাৎ নিজৰ বিষয়েও এডভাৰ্বৰ বিষয়ে ইনফৰমেশন দিব পাৰে ইয়াকে কোৱা হ'ব এডভাৰ্ব ৰাইট এক্সাম্পলৰ হয় চাই লোৱা তোমালোকে এক্সাম্পলটোত কি কৈছে হি ৱাক্স স্লোলি বুলি কৈছে কি খোজ কাঢ়ে এই যে ৱাকটো আছে ৱাকটো হৈছে ভাৰ্ব ঠিক আছে ৱাকটো কি ৱাকটো হৈছে ভাৰ্ব এতিয়া কেনেকৈ খোজ কাঢ়ে স্লোলি বুলি কৈছে স্লোলি অৰ্থাৎ খোজ কঢ়া অৰ্থাৎ ভাৰ্বৰ বিষয়ে আৰু অলপ ইনফৰমেশন আমাক দিছে যে ভাৰ্ব কৈছিলে ৱাক ৰাইট ভাৰ্ব কৈছিলে কি ৱাক কৈছিলে ৱাকৰ বিষয়ে অলপ ইনফৰমেশন দিছে কেনেকৈ স্লোলি বুলি কৈছে গতিকে যেহেতু ভাৰ্বৰ বিষয়ে ইনফৰমেশন দিছে স্লোলিয়ে সেইটোক কোৱা হ'ব এডভাৰ্ব তাৰমানে আমি ইমানটোৱে বুজি পালো এডভাৰ্বে কাক মডিফাই কৰিব এডভাৰ্বে মডিফাই কৰিব ভাৰ্বক মডিফাই কৰে এডজেক্টিভক মডিফাই কৰে আৰু বেলেগ এডভাৰ্বকো মডিফাই কৰিব পাৰে ঠিক আছে গতিকে তাক কোৱা হ'ব এডভাৰ্ব তাৰ পিছত আহিছে প্ৰেপজিশন কি হয় প্ৰেপজিশন হৈছে যিবোৰ শব্দই নেকি নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ লগত সম্বন্ধ দেখুৱায় এইবিলাককে কোৱা হয় প্ৰেপজিশন ঠিক আছে এতিয়া এক্সাম্পল হিচাপে আমি এনেকৈ ক'ব পাৰো দি বুক ইজ অন দ্য টেবল কিতাপখন ক'ত আছে টেবুলৰ ওপৰত আছে
অন ইউজ কৰিছো এই যে বুক আৰু টেবুলৰ মাজত এটা সম্বন্ধ কিয় দেখুৱাইছে অনে এই অনটো হ'ব প্ৰেপজিশন আমি মূলত আমি বৰ্তমান ইমানটোই জানি থওঁ যে প্ৰেপজিশনে কি কৰিব কোনো নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ লগত সম্বন্ধ এটা দেখুৱায় ঠিক আছে আন শব্দৰ লগত বহি সম্বন্ধ এটা দেখুৱায় কোনো পজিশন দেখুৱাব পাৰে প্ৰেপজিশনে কোনো পজিশন কোনো এটা বস্তুৰ স্থান যে ক'ত আছে বস্তুটো ওপৰত নে তলত নে কাষত নে ভিতৰত নে বাহিৰত সেইকেইটা দেখুৱাব পাৰে বা সময় আমাক দেখুৱাব পাৰে ঠিক আছে গতিকে প্ৰেপজিশন কি প্ৰেপজিশন হৈছে মূলত যে এনেকুৱা এটা শব্দ যি শব্দই নেকি কোনো নাউন বা প্ৰনাউনৰ আগত বহি বাক্যত কি হয় এটা সম্বন্ধ দেখুৱায় কোনো নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ লগত এটা সম্বন্ধ দেখুৱায় আৰু সেইটোকে কোৱা হয় প্ৰেপজিশন তাৰপিছত আহিছে কনজাংশন কনজাংশনৰ কাম মূলত কি হৈছে কনজাংশনৰ কাম হৈছে জোৰা লগোৱা দুটা ফ্ৰেজ জোৰা লগাব পাৰে ফ্ৰেজৰ বিষয়ে আগত কৈছোৱেই আগৰ ভিডিঅ'টোত ফ্ৰেজ কি হয় বা ক্লোজ দুটা ক্লোজক জোৰা লগাব পাৰে বা দুটা সেন্টেন্সকো জোৰা লগাব পাৰে যেনেকৈ আমি ক'ব পাৰো যে অনিল ইজ প্লেইং অনিলে খেলি আছে আৰু অতুল ইজ সিংগিং অতুলে গাই আছে এই দুটা বাক্য যদি আমি একেলগে কৰিব হয় অনিল ইজ প্লেইং এণ্ড অতুল ইজ সিংগিং অর্থাৎ এন্ডেৰে লগাইছো এই এন্ডটো হ'ব কনজাংশন বা আমি ইয়াত বাটো লগাব পাৰো যে অনিল ইজ প্লেইং বাট কিন্তু অতুল ইজ সিংগিং কিন্তু অতুলে গান গাই আছে এই বাট এন্ড এইবিলাক কি হয় এইবিলাক হৈছে কনজাংশন ঠিক আছে মূলত কনজাংশনটো আমি ইমানটোৱে মনত থব লাগিব যে কোনো ফ্ৰেজ বা কোনো ক্লোজ বা কোনো বাক্যক যদি জয়েন কৰা হয় দুটা ফ্ৰেজ বা তাতকৈ বেছি ফ্ৰেজ বা ক্লোজ বা বাক্য যদি আমি একেলগে যোগ কৰিব লগা হয় আৰু সেই যোগ কৰিবলৈ আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবিলাকে হৈছে কনজাংশন ঠিক আছে যেনেকৈ ইয়াত যদু এণ্ড মধু আৰু ব্ৰাদাৰ্ছ যদু আৰু মধু দুটাক কিহে কম্বাইন কৰিছে কিহে জোৰা লগাইছে এণ্ডটো হৈছে কনজাংশন তাৰপিছত আহিলে ইণ্টাৰজেকশ্যন কি হয় ইণ্টাৰজেকশ্যনে ইমোশ্যন এক্সপ্ৰেছ কৰে মনৰ দুখ সুখ হাঁহি কান্দোন বিস্ময় আদি বুজোৱা শব্দবিলাককে কোৱা হয় ইণ্টাৰজেকশ্যন অৰ্থাৎ ভাৱবোধক অব্যয় যেনে হুৰ্ৰা উই হেভ ৱন যিটো আমি এক্সক্লেমেটৰী সেন্টেন্সতো পাইছিলো হুৰ্ৰা বুলি এটা শব্দ পাইছিলো সেই হুৰা শব্দটোৱে পৰিব ইণ্টাৰজেকশ্যনত বুলি কৈছে এইটো পৰিব ইণ্টাৰজেকশ্যনত ৱাও বুলি শব্দ এটা আছে এইটো পৰিব ইণ্টাৰজেকশ্যন শব্দবিলাকৰ কোনো একজেক্ট মিনিং নাথাকিব সেইটো মনৰ এটা ইমোশ্যন প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় এটা হুৰ্ৰা শব্দটোৰ একজেক্ট মিনিং এটা নাই কিন্তু আমি ইমানটো জানো যে মনৰ আনন্দ প্ৰকাশ কৰিবলৈ খেলত যদি জিকা হয় খুব যদি বেছি আনন্দ লাগে তেতিয়াহ'লে হুৰ্ৰা ইউজ কৰে ঠিক আছে অলপ যদি দুখ পায় কষ্ট পায় ইউজ কৰে ৱাও যদি কিবা আশ্চৰ্য প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে ৱাও ইউজ কৰে ঠিক আছে গতিকে আমি মূলত পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰ পালো আমি পালো 8 প্ৰকাৰ ঠিক আছে মই আকৌ এবাৰ ইয়াত একেলগে আমি আকৌ এবাৰ কৰিছো প্ৰথম হৈছে নাউন নাউনৰ পিছত হ'ব প্ৰনাউন ৰাইট নাউনৰ পিছত প্ৰনাউন নাউন হৈছে কি নাউন হৈছে নেম নাউনৰ হলনি ব্যৱহাৰ হোৱাটো হৈছে প্ৰনাউন নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি আমাক কিবা ইনফৰমেশ্যন দিছে সেইটো হ'ব এডজেক্টিভ এডজেক্টিভৰ পিছত আহিলে ভাৰ্ব কোনো কাম কৰা বা হোৱা বুজায় ভাৰ্বৰ পিছত আহিলে এডভাৰ্ব কাক ক'ব এডজেক্টিভ ভাৰ্ব আৰু এডভাৰ্ব এই তিনিটাৰ বিষয়ে ইনফৰমেশ্যন দিব কিবা মডিফাই কৰিব সেইটো এডভাৰ্বৰ পিছত কি পালো আমি প্ৰেপজিশ্যনে কি কৰিব বাক্যত নাউন আৰু প্ৰনাউনৰ আগত বহি শব্দবিলাকৰ লগত সম্বন্ধ এটা দেখুৱাব ঠিক আছে সম্বন্ধ এটা দেখুৱাব জোৰা নহয় কিন্তু সম্বন্ধ দেখুৱায় প্ৰেপজিশ্যন কনজাংশ্যনৰ কাম কি কনজাংশ্যনৰ কাম হৈছে জোৰা লগোৱা ঠিক আছে ই জয়েন কৰিব আৰু তাৰপিছত পালো ইণ্টাৰজেকশ্যন আৰু ইণ্টাৰজেকশ্যন কি হয় ইণ্টাৰজেকশ্যন হৈছে এনেকুৱা কিছুমান শব্দ যিয়ে নেকি মনৰ আনন্দ দুখ বেজাৰ এইবিলাক প্ৰকাশ কৰে গতিকে এই 8 প্ৰকাৰ আমি পাৰ্টছ অফ স্পীচ পালো এতিয়া ইয়াত সেন্টেন্স দিয়া আছে সেন্টেন্সটো কি The old man was sitting under a tree and he was waiting patiently for his son to arrive. এই সেন্টেন্সটোত
ও শব্দটো কি ও শব্দটো হৈছে ইন্টারজেকশন দি ওল্ড ম্যান এই যে দি শব্দটো আছে দি শব্দটো কি এইটো আৰ্টিকুলৰ ভিতৰত পৰে বা আমি এডজেক্টিভৰ ভিতৰত পৰে বুলি ক'ব পাৰো যদি আমি আৰ্টিকুল হিচাপে ভাগ কৰিব বিচাৰো পাৰ্টস অফ স্পীচত তেতিয়াহলে আৰ্টিকুল বুলি ক'ম আৰু যদি আৰ্টিকুল হিচাপে ভাগ নকৰো এডজেক্টিভৰ ভিতৰত আমি ইয়াত ধৰি ল'ব পাৰো এডজেক্টিভ আৰু এইটো ডেফিনিট আৰ্টিকুল হয় ৰাইট ওল্ড ম্যান এই মানুহজনৰ বিষয়ে বৰ্ণনা কৰিছে মানুহ হৈছে নাউন আৰু নাউনৰ বিষয়ে যদি কিবা বৰ্ণনা কৰে সেইটো কি হ'ব এডজেক্টিভ গতিকে ওল্ডটো হ'ব এডজেক্টিভ আৰু ম্যানটো হৈছে নাউন was sitting দুইটা হ'ব ভাৰ্ব was to হ'ব অক্সিলাৰি ভাৰ্ব আৰু sitting to হ'ব ভাৰ্বৰ আইএনজি ফৰ্ম আমি ভাৰ্বৰ বিষয়ে যেতিয়া পঢ়িম তেতিয়া আমি এইবোৰ বুজি পাম যে অক্সিলাৰি ভাৰ্ব কি বা আগৰ ভিডিঅ'টোত পিডিএফটোত দিয়া আছিল অক্সিলাৰি ভাৰ্বৰ যে 24টা আছিল সেই 24টা অক্সিলাৰি ভাৰ্ব আন্ডাৰ এ ট্ৰি আন্ডাৰ এটা পজিশন বুজাইছে যে মানুহজন ক'ত বহি আছে গছৰ তলত এই যে তলত বুজাইছে পজিশন এটা বুজাইছে এইটো কি হ'ব প্ৰেপজিশন কাৰণ প্ৰেপজিশন মানে ইয়াত পজিশন বুলি শব্দটো আছে কোনো বস্তুৰ পজিশন বুজালে সেইটো প্ৰেপজিশন তাৰ পিছত এ ট্ৰি এটো হৈছে পুনৰ আৰ্টিকুল ইনডেফিনিট আৰ্টিকুল ট্ৰি হৈছে পুনৰ নাউন এন্ড বুলি কৈছে অৰ্থাৎ এই যে দি ওল্ড ম্যান ওয়াজ সিটিং আন্ডাৰ এ ট্ৰি এন্ড হি ওয়াজ ওয়েটিং এই যে ইয়াত যেটো ক্লোজ আছে আৰু ইয়াত যেটো ক্লোজ আছে জয়েন কৰিছে বা ইয়াৰ সেন্টেন্সটো আৰু এফালৰ সেন্টেন্সটো বাফালৰ সেন্টেন্সৰ লগত হুফালৰ সেন্টেন্সটো জয়েন কিহে কৰিছে এন্ডে আৰু এন্ডটো কোৱা হ'ব কি কনজাংশন পুনৰ হি কাৰ কথা কৈছে ওল্ড ম্যান এই মানুহজনৰ কথা কৈছে গতিকে নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাকক কি বুলি কোৱা হয় প্ৰনাউন এইটো হ'ব প্ৰনাউন ইজ ওয়েটিং পুনৰ হ'ব ভাৰ্ব ইজ টু হ'ব অক্সিলাৰি ভাৰ্ব ওয়েটিং টু হ'ব কি ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল বা আইএনজি ফৰ্ম পেশেন্টলি ওয়েটিং যে কৰিছে অৰ্থাৎ ভাৰ্বৰ বিষয়ে অলপ আমাক এডিশনাল ইনফৰমেশন এটা দিছে পেশেন্টলি যে ওয়েট কৰি আছে গতিকে ভাৰ্বৰ বিষয়ে ডেসক্ৰাইব কৰিছে গতিকে এইটো কি হ'ব পেশেন্টলি টু এডভাৰ্ব হ'ব ফৰ হিজ সন ফৰটো পুনৰ হ'ব কি প্ৰেপজিশন হিজ সন হিজটো হ'ব পুনৰ প্ৰনাউন সনটো হ'ব পুনৰ নাউন টু এৰাইভ টুটো হ'ব প্ৰেপজিশন আৰু এৰাইভটো হৈছে ভাৰ্ব গতিকে এই সেন্টেন্সটোত নাউনো আছে প্ৰনাউনো আছে এডজেক্টিভো আছে ভাৰ্বো আছে এডভাৰ্ব আছে প্ৰেপজিশন আছে কনজাংশন আছে আৰু ইন্টাৰজেকশনো আছে ৰাইট এই গোটেইকেইটা আছে কেইটামান প্ৰেক্টিছ কুৱেশ্যন আমি ইয়াত চাই লওঁ প্ৰথম কুৱেশ্যনটো হোৱাট পাৰ্ট অফ স্পীচ কানেক্টছ ৱৰ্ডছ অৰ গ্ৰুপছ অফ ৱৰ্ডছ অৰ্থাৎ পাৰ্টছ অফ স্পীচৰ কোনটোৱে শব্দবিলাকক কানেক্ট কৰে বা শব্দৰ সমষ্টিবিলাকক কানেক্ট কৰে এতিয়া যদি কানেকশ্যনৰ কথা কৈছে বা জয়েন কৰে বুলি আমি ক'ব পাৰোঁ আৰু কিহে জয়েন কৰে আমি ইতিমধ্যে পালো জয়েন সদায় কৰিব কনজাংশনে জয়েন কিহে কৰিব কনজাংশন অৰ্থাৎ অপশন ডি নাউনে নকৰে নাউনটো হৈছে নাম বুজোৱা প্ৰেপজিশনে বস্তু স্থান বুজাব নাউন আৰু প্ৰনাউনৰ আগত বহি শব্দবিলাকৰ মাজত সম্বন্ধ বুজাব এডজেক্টিভে নাউন আৰু প্ৰনাউনৰ বিষয়ে আমাক ইনফৰমেশন দিব নাউন আৰু প্ৰনাউনৰ বিষয়ে কিবা আমাক ক'ব সেইটো হৈছে এডজেক্টিভ আৰু কনজাংশনৰ কাম হৈছে জয়েন লগোৱা কনজাংশন খুবেই ভাল এটা বস্তু সদায় জয়েন লগাব বিচাৰে ঠিক আছে গতিকে কি হ'ব কনজাংশন অপশন ডি what parts of speech substitute for a noun or pronoun example we they him I you me she অর্থাৎ what parts of speech substitutes for a noun or pronoun এটো নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাকক কি বুলি কোৱা হয় নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাকক কোৱা হয় pronoun right নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবিলাকক pronoun বুলি কোৱা হয় অৰ্থাৎ we they him I you me she এইবিলাক কি হয় এইবিলাক pronoun হয় অপশন সি he came slowly up to the main door he came slowly up to the main door আহিছিল কেনেকৈ আহিছিল slowly অৰ্থাৎ came to কি came to হৈছে ভাৰ্ব ভাৰ্বৰ বিষয়ে আমাক ডেসক্ৰাইব কৰিছে ভাৰ্বৰ বিষয়ে ইনফৰমেশন দিছে কেনেকৈ আহিছিল slowly ভাৰ্বৰ বিষয়ে যদি আমাক ডেসক্ৰাইব কৰে কি বুলি কোৱা হয় এডভাৰ্ব বুলি কোৱা হয় অপশন সি এডভাৰ্ব হ'ব would you like chocolate or vanilla chocolate লবা নে vanilla লবা অর্থাৎ ইয়াত or বুলি কৈছে অপশন দুটা থৈছে চকলেট আৰু ভ্যানিলাৰ দুটা আছে তাৰ মাজত এটা অপশন দিছে কোনটো লবা আৰু এই or টো কি হ'ব or টো হ'ব কনজাংশন রাইট কনজাংশন কনজাংশনত কি কি পৰিব পাৰে but বা for বা and এইবিলাক কনজাংশনৰ বিষয়ে আমি যেতিয়া পঢ়িম তেতিয়া আমি পাম দেখো or শব্দটো কি হ'ব or শব্দটো কনজাংশন হ'ব অপশন ডি The policeman is a friend of mine বুলি কৈছে মাইন শব্দটো কি মাইনটো হৈছে pronoun
pronounৰ বিষয়ে আমি ডিটেইলছ পঢ়িলে এখিনি পাম যে কি pronoun হয় ঠিক আছে pronoun হ'ব মাইন্ডটো কি হ'ব pronoun অপচন ডি ইয়াত লিষ্ট হয়তো আছে ইয়াত তোমালোকে চাবা এই মাইন্ডটো হ'ব পজেসিভ pronoun পজেসিভ pronoun যেনেকৈ সাবজেক্টিভ pronoun I হলে পজেসিভ pronounত mine হৈ যায় we হলে ours হয় you হলে yours হৈ যায় he হলে his হয় her হলে hers হয় it হলে its হয় আৰু they হলে theirs হয় এটো পজেসিভ pronoun গতিকে মাইন্ডটো কি হ'ব পজেসিভ pronoun ইয়াত অকল pronoun দিছে কিন্তু কেতিয়াবা হয়তো pronounৰো ভাগ কৰি দিব পাৰে যেটো সাবজেক্টিভ pronoun নে ৰিফ্লেক্সিভ pronoun নে পজেসিভ pronoun কোনটো ভাগত হ'ব তেতিয়া আমি ক'ব লাগিব পজেসিভ pronoun অপচন কি অপচনটা দিয়া থাকিব ইয়াতো অকল অপচন দিয়ে হ'ব কাৰণ অকল pronoun আছিল আজি ভিডিওটো ইমানে আছিল আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাই দিবা পাৰ্টস অফ স্পিচ খুবেই গুৰুত্বপূৰ্ণ ভালদৰে এইটো চাবা আৰু আমি ডিটেইলছ ওয়াইজ চাই যাব লাগিব কাৰণ আজিকালি এক্সাম বিলাকত পাৰ্টস অফ স্পিচৰ ভিতৰৰ পৰা কোৱেশ্চন দিয়ে ওপৰে তেনেকে নাউন pronoun তেনেকে নিদিয়ে নাউনৰ ভাগ বিলাক যেনেকে কালেক্টিভ নাউনৰ বিষয়ে বহুত প্ৰশ্ন অহা আমি দেখিবলৈ পাইছো আৰু এইবাৰ এডিআৰত বহুত প্ৰশ্ন আহিছে কালেক্টিভ নাউনৰ পৰা গতিকে আমি ডিটেইলছ চাই যাব লাগিব যদি কিবা ডাউট থাকে তেতিয়া হলে তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু পিডিএফ টো টেলিগ্ৰাম চেনেলত পাই যাবা ডেসক্ৰিপচনত লিংক দিয়া আছে RGT_Adhyana তাত তোমালোকে গৈ পিনে পিডিএফ টো লৈ লবা